কলিয়াবৰৰ মৌচন্দা পথাৰত এতিয়া যুদ্ধংদেহী প্ৰস্তুতি কিয়নো অহা 18 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী এই কলিয়াবৰলৈ আহিব আৰু কলিয়াবৰৰ মৌচন্দা পথাৰত এক বিশাল সভা সম্বোধন কৰিব আৰু ইয়াতেই যি কাজিৰঙাৰ যি এলিভেটেড কৰিডৰৰ আধাৰশিলা কৰিব আৰু সেই সভাক লৈ এতিয়া যুদ্ধংদেহী প্ৰস্তুতি মই দেখুৱাইছোঁ। এই মুহূৰ্তত কলিয়াবৰৰ মৌচন্দা পথাৰত বিভিন্ন বিভাগৰ লোক আহি এনেদৰে যুদ্ধংদেহী প্ৰস্তুতি যি সভা বিশাল জনসভা হ'ব, এই জনসভাৰ বাবে যি প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে। আমি ইয়াত স্থানীয় লোক আছে, এই স্থানৰে স্থানীয় লোক আছে, আমি তেওঁলোকৰ কাষলৈ যাম। যিহেতু দেশৰ প্ৰধানমন্ত্ৰী আহিব, এক বিশাল জনসভা হ'ব, যুদ্ধংদেহী প্ৰস্তুতি চলিছে, কি ক'ব আপোনালোকে? হয়, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী এই কলিয়াবৰৰ পবিত্ৰ ভূমিলৈ আগমন ঘটিব আৰু আমি সঁচাই কলিয়াবৰবাসী বৰ উৎফুল্লিত হৈ আছোঁ। আমি যিজন বিশ্ব নেতা বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱ আহি আমাৰ এই কলিয়াবৰৰ মৌচন্দা পথাৰৰ তেখেতৰ পদধূলা পৰিব। আমি সকলো তেখেতক আদৰিবলৈ কলিয়াবৰবাসী ৰাইজ আমি সাজু হৈ আছোঁ। তেখেতৰ এই পবিত্ৰ এই মৌচন্দা পথাৰত তেখেতৰ পথৰ ধূলাৰে আমাৰ যাতে এয়া সকলো পবিত্ৰ হয়, আমি তাৰে আশা কৰিছোঁ। আৰু এয়া আপোনালোকে দেখিছে প্ৰস্তুতি পূৰা পূৰ্ণ গতিত প্ৰস্তুতি চলি আছে। গোটেই প্ৰশাসনৰ সকলো বিভাগে এয়া কাম পূৰা পূৰ্ণ গতিত কাম চলাই আছে। ইয়াত 150 পৰা 200 বিঘা মাটিৰ ভিতৰত বিশাল প্ৰেক্ষাগৃহৰে 1 লাখ মানুহৰ সমাগমৰে তেখেতক আদৰিবলৈ মানে প্ৰস্তুতি চলাই আছে প্ৰশাসনৰ তৰফৰ পৰা। আৰু লগত আমাৰ কলিয়াবৰৰ বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত দেৱে এই গোটেই প্ৰস্তুতিৰ সম্পূৰ্ণ তেখেতেই দায়িত্ব লৈ এইখিনি কাম তেখেতে আগবঢ়াই নি আছে তেখেতক আদৰিবৰ কাৰণে। আৰু বাকী আমাৰ গাঁৱৰ ৰাইজো আমি সাজু আছোঁ। আমাৰ কাষতে কেন্দ্ৰীয় পালনাম থান, একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় পালনাম থান এভাগ আছে। আমি কেন্দ্ৰীয় পালনাম থানৰ তৰফৰ পৰাও তেখেতক আমি তেখেতৰ চৰণ ধূলি আমি লোৱাৰ আমিও ইচ্ছা কৰিছোঁ, কিন্তু ইচ্ছা কৰিলেও যিহেতুকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেতৰ কাষলৈ যোৱাটো ইমান সম্ভৱো নহয়। আমি যিমান পাৰোঁ চেষ্টা কৰিম তেখেতক আমি এটা সেৱা ধৰিবৰ কাৰণে। কৃষ্ণ। নিশ্চয় নিশ্চয় আমি দেখুৱাইছোঁ এই মুহূৰ্তত যে যি পথাৰ, এই মৌচন্দা পথাৰ বিশাল কৃষিভূমি, প্ৰায় 150 বিঘা কৃষিভূমিত বিশাল আয়োজন চলি আছে। ইয়াত স্থানীয় বিধায়ক কেশৱ মহন্তই তদাৰক কৰি আছে আৰু যিসকল মন্ত্ৰী বিধায়ক ইয়ালৈ আহি আছে। যি সভাৰ স্থান কলিয়াবৰৰ যি মৌচন্দা পথাৰ, একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় পালনাম থানৰ কাষতে এই যি বিশাল পথাৰত জনসভা হ'ব, বিশাল জনসভা হ'ব, দেশৰ প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব আৰু তাকে লৈ এতিয়া যুদ্ধংদেহী প্ৰস্তুতি চলিছে। অহা 18 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব, কাজিৰঙাৰ যি এলিভেটেড কৰিডৰ, এই কৰিডৰ আধাৰশিলা স্থাপন কৰিব আৰু অন্যান্য কিছু কাৰ্যসূচী লৈ এই কলিয়াবৰত উপস্থিত হ'ব। আৰু স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী এই কলিয়াবৰলৈ আহিব আৰু এই সুযোগতে ইয়াৰ স্থানীয় ৰাইজে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক লগ পোৱাৰ আশাৰে বাট চাই আছে আৰু তাকে লৈ যি জনসভা অনুষ্ঠিত হ'ব 18 জানুৱাৰীত, সেই সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এই নৰেন্দ্ৰ মোদীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে নগাঁও জিলা প্ৰশাসন, কলিয়াবৰ সমজিলা প্ৰশাসন, আৰক্ষী, অন্যান্য বিভাগীয় লোক ইয়াত ব্যস্ত হৈ পৰিছে। আজি জনসভা বিশাল জনসভা হ'ব, সেই জনসভা অনুষ্ঠিত কৰিব যুদ্ধংদেহী প্ৰস্তুতি চলাইছে ইয়াৰ স্থানীয় প্ৰশাসন, সকলো বিভাগ এতিয়া যুদ্ধংদেহী ৰূপত লাগি পৰিছে এই কলিয়াবৰৰ মৌচন্দা পথাৰত।